Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 11th and 12th February 2026. So let's start the session without any further delay. So the first topic is about India Semiconductor Mission 2.0 ঠিক আছে ভাৰতৰ যেটো semiconductor mission আছে second যোনটো মানে 2.0 যোনটো second version আছে হেতুৰ বিষয়ে ইউনিয়ন বাজেটত আসলতে এটা decisive step লোৱা আমি দেখা পাইছো তাৰ related এই টপিকটো লোৱা গৈছে which is important from GS paper 3 science and technology point of view. So context কি হয় the union budget 2026-27 marked a decisive step in India's technology strategy with the announcement of India's semiconductor mission ISM 2.0, building on the ecosystem created under ISM 1.0. So already the government of India launched the first India Semiconductor Mission or ISM 1.0 in 2021 আৰু সেই 2021 বা 2021 চনৰ যে ইণ্ডিয়া সেমিকন্ডাক্টৰ মিশন আছিলে সেই ইণ্ডিয়া সেমিকন্ডাক্টৰ মিশনৰ যিটো ইকোসিস্টেম গঢ় লৈ উঠিছে তাৰ ওপৰত বেছ কৰিয়ে সেকেন্ড মিশন টু ইণ্ডিয়া লঞ্চ কৰিব বিচাৰিছে এণ্ড দ্যাট ইজ কল্ড ইণ্ডিয়া সেমিকন্ডাক্টৰ মিশন ISM 2.0 okay য'ত এটা বহুত বোল্ড ষ্টেপ হয় কাৰণ আমি গম পাওঁ যে আজিৰ দিনত সেমিকন্ডাক্টৰ ঠিক আছে সেমিকন্ডাক্টৰ চিপছৰ ইম্পৰ্টেঞ্চ কিমান হয় চ' ইণ্ডিয়া সেল্ফ ৰিলায়েণ্ট হ'ব বিচাৰিছে আৰু এটা ডাঙৰ ডিচিশ্যন বাজেটত লোৱা গৈছে okay the new phase reflects a transition from policy formulation and capacity creation to consolidation technological depth and global integration so আমি ISM 2.0 বিষয়ে জানিব লাগিব launched in union budget 2026-27 বিত্তীয় বৰ্ষ 2026-27 কাৰণে আমাৰ যিখন বাজেট সেই বাজেটত ইয়াৰ বিষয়ে উত্থাপন কৰা গৈছে লঞ্চ কৰা গৈছে এই মিশনটো aim কি হয় উদ্দেশ্য কি হয় to make India a global semiconductor hub semiconductoৰৰ ক্ষেত্ৰত এটা global hub ইণ্ডিয়াক বনাব বিচৰা গৈছে যাৰ কাৰণে এই ISM 2.0 টো লঞ্চ কৰা গৈছে আমাৰ ইণ্ডিয়াৰ যোনটো টাৰ্গেট according to the 2026-27 budget or according to the ISM 2.0 যোনটো estimated ঠিক আছে estimated যেটো টার্গেট হয় that is কি ইন্ডিয়া 2029 চনৰ ভিতৰত বা 2029 চনলৈকে আমাক যিমান semiconductor chips লাগিব তাৰে 70 to 75% যাতে আমি ইন্ডিয়াতে বনাব পাৰো 70 to 75% of chip self sufficiency by 2029 হেতুৰ ওপৰত গুৰুত্ব আৰোপ কৰা গৈছে ঠিক আছে focus shift from fabs to a full semiconductor ecosystem ঠিক আছে এতিয়া পুৰা সেমিকন্ডাক্টৰ ইকোসিস্টেম এটা গঢ়ি তুলিবৰ কাৰণে ইয়াত গুৰুত্ব আৰোপ কৰা গৈছে সেমিকন্ডাক্টৰ ৰিলেটেড এই মিশন যোনটো আছে ইয়াত কি কভাৰ কৰা যাব সেমিকন্ডাক্টৰ ৰিলেটেড ইকুইপমেন্টস মেটেৰিয়েলস আৰু কম্পোনেন্টস ঠিক আছে দ্যাট মিন্স যেটো আপস্ট্ৰিম সাপ্লাই চেইন আছে সেইটো গঢ়ি তুলিব বিচৰা গৈছে emphasizes India own chip IP that means ভাৰতত নিৰ্মিত যে সেমিকন্ডাক্টৰ চিপ ৰিলেটেড ইন্টেলেকচুৱেল প্ৰপাৰ্টি এটা গঢ়ি তোলাৰ ক্ষেত্ৰতে গুৰুত্ব আৰোপ কৰা গৈছে ইট এমফেচাইজেছ অন ইণ্ডিয়া ওন্ড চিপ IP ঠিক আছে ফুল ষ্টেক IP or intellectual property আৰু যাৰ কাৰণে এই মিশনটোৰ কাৰণে SCL that is a semiconductor laboratory okay semiconductor laboratory SCL Mohalit নিৰ্মাণ কৰা গৈছে Mohalit নিৰ্মাণ কৰা যাব to became an advanced R&D and prototyping hub the semiconductor laboratory SCL okay মই কি কৈছো এই যেটো R&D hub হ'ব যেটো Mohalit বনোৱা যাব semiconductor related যিমান research and development আছে ঠিক আছে সেই research and development কোড কৰা যাব Mohalir semiconductor laboratory কৰা যাব ঠিক আছে পাঞ্জাবত and Mohali I'm so sorry Mohali is a research institute under Mohal মানে তোমাৰ SCL যোনখন আছে semiconductor laboratory যোনটো lab হয় এই ল্যাবটো কোড আছে Mohaliত আছে আৰু এটা কি হয় এখন research institute হয় কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত হয় মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি কোনটো মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি যাক শৰ্টলি কোৱা যায় মেইটি ঠিক আছে মেইটি বুলি কোৱা হয় সো হেতু কথা মনত ৰাখিবা ঠিক আছে সো কোড কৰা যাব পাঞ্জাবৰ মোহালিত এটো কৰা যাব ঠিক আছে it will promote skill development via chips to startup C2S program okay now all যেটো ফার্স্ট আমি কৈছো যে অলৰেডি ইন্ডিয়াত 2021 চনৰ পৰা ইন্ডিয়া সেমিকন্ডাক্টৰ মিশন চলি আহিছে 1.0 টো আৰু এটা বেস ঠিক আছে বা এটা ইকোসিস্টেম অলৰেডি
ক্ৰিয়েট কৰা গৈছে তো সেমিকন্ডাক্টৰ মিশন যোনটো ফাৰ্ষ্ট ইণ্ডিয়া সেমিকন্ডাক্টৰ মিশন আছিলে সেইটো মই কৈছো 2021 চনত আন্ডাৰ মেটি মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি এই প্ৰগ্ৰামটো লঞ্চ কৰা গৈছিলে এজ এ পাৰ্ট অফ দা ডিজিটেল ইণ্ডিয়া কৰ্পৰেশ্যন মনত ৰাখিবা এইটো কিহৰ পাৰ্ট হিচাপে লঞ্চ কৰা গৈছিলে এজ এ পাৰ্ট অফ দা ডিজিটেল ইণ্ডিয়া কৰ্পৰেশ্যন It provided 50% fiscal support for eligible semiconductor project. যদি কোনোবাই semiconductor project বহাম বুলি কোনোবা private entity যদি ভাবে যদি ইনভেস্ট কৰিব বিচাৰে 50% fiscal support কোনে দিছিলে সেইটো টাইমত গভৰ্নমেন্ট অফ ইণ্ডিয়াই দিব বুলি কোৱা গৈছিলে ডিজাইন লিংক ইনসেন্টিভস that means DLI up to 50% ডিজাইন ৰিলেটেড ঠিক আছে ওকে যেটো মানে semiconductor chip আছে এটো chip দেইছে না এই chip design related chip design যিখিনি কষ্ট আহিব chip to design কৰোটো কষ্ট আহে ঠিক আছে এই chip design কষ্টৰ ক্ষেত্ৰত 50% reimbursement মানে তোমাৰ ইনসেন্টিভ কোনে দিব ৰিইম্বাৰ্সমেন্ট মানে কি যদি 100 টকা আহিছে 50 টকা কোনে দিব সেন্ট্রাল গভর্নমেন্টে দিব মানে তুমি 100 টকাই খৰচ কৰিবা কিন্তু 50 रुपीस কি দিব ইয়াতে সাবসিডি দিয়া যাব সো বা ইনসেন্টিভ দিয়া যাব সো ডিজাইন লিংক ইনসেন্টিভ বা DLI ইয়াত লঞ্চ কৰাৰ সময়তে ডিক্লেয়াৰ কৰা গৈছিলে যাৰ জৰিয়তে 10টা মেজৰ প্ৰজেক্ট গঢ়ি তোলা হ'ব বুলি কৈছিলে ইন দ্য 6 states total investment of about 1.60 lakh crore ঠিক আছে কিমান আছিল টোটাল 1.60 lakh crore ওকে অলৰাইট ইয়ালৈকে এইখিনি বস্তু অকমান এনেকুৱা হয় মানে ফ্যাকচুয়াল হয় ঠিক আছে তো আমি অকমান জানিলে ভাল মানে ঠিক আছে নেক্সট টপিক যোনটো আছে হেতু হৈ গল স্কাল্প লং ৰেঞ্জ মিসাইলস ঠিক আছে স্কাল্প মিসাইল which is important from GS paper 3 internal security along with science and technology ঠিক আছে সায়েন্স এন্ড টেক পয়েন্ট অফ ভিউ পৰা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে আচ্ছা এটা বস্তু মই কৈ দিও বিচাৰিছো যে আমাৰ ইয়াতে মই সেমিকন্ডাক্টৰ কথা কৈছিলো প্ৰায় কেটা 10টা মেজৰ প্ৰজেক্ট ঠিক আছে 10টা মেজৰ প্ৰজেক্টত তোমাৰ অলৰেডি বহুত কেটাত কাম চলি আছে গুজৰাটত বহুত কেটা প্ৰজেক্ট লঞ্চ কৰিছে ঠিক আছে মাইক্ৰন টেকনলজি বুলি আছে টাটা ইলেক্ট্ৰনিক্স টাটাই তোমাৰ কি কৰিছে তাতে প্লান্টটো বহাইছে সিজি পাৱাৰ গুজৰাট এই যিবোৰ আছে গুজৰাটতে ম্যাক্সিমাম বহিছে উত্তৰ প্ৰদেশত বহি আছে ঠিক আছে তো এজল আমি গম পাও যে আসামৰ এটা প্ৰজেক্ট বনাই থকা গৈছে সো এই প্ৰজেক্ট খিনি বেসিক্যালি ইম্পৰ্টেন্ট হয় যদি আমি সেমিকন্ডাক্টৰ ক্ষেত্ৰত ইন্ডিয়াক সেলফ ৰিলায়েন্ট কৰিব বিচাৰো তাহলে এই প্ৰজেক্ট খিনি ফুলফিল হোৱাটো বা ফুল ফ্লেজড কমপ্লিশন তো আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে এনিৱেজ দ্য নেক্সট টপিক যোনটো মই কলো স্কাল্প লং ৰেঞ্জ মিসাইল এটো সায়েন্স এন্ড টেকনলজি আৰু ইন্টাৰনেল সিকিউৰিটি দুইটা ক্ষেত্ৰৰ পৰা ইম্পৰ্টেন্ট হয় আলটিমেটলি জিএস পেপাৰ 3 ফালৰ পৰা ইম্পৰ্টেন্ট হয় আৰু আদাৰ ষ্টেট গভৰ্নমেন্টছৰ কাৰণেও factual question আমি expect কৰিব পাৰো ঠিক আছে তো India and France are in discussions to finalize a major deal for the procurement of Scalp cruise missiles following their successful use by Indian Air Force in precision strikes against the terrorist infrastructure in Pakistan during the Operation Sindoor last year Operation Sindoor এই যোনটো স্কাল্প মিসাইল ক্ৰুজ মিসাইল আছে SCALP স্কাল্প মিসাইল এই স্কাল্প মিসাইলটো ইন্ডিয়ান এয়াৰ ফোর্সে ইউজ কৰিছিলে আৰু যিখিনি টাৰ্গেট হিট কৰিছিলে টেৰৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰত পাকিস্তানৰ সেইখিনি প্ৰিচিশন দেখাৰ পাছত ইন্ডিয়া আৰু ফ্ৰান্সে ফাইনালি ডিসাইড কৰিছে যে ডিসকাশন কৰিছে যে এটা মেজৰ ডিল এটা স্কাল্প মিসাইল প্ৰকিউৰমেন্টৰ ক্ষেত্ৰত ইন্ডিয়া আৰু ফ্ৰান্সে কৰিব গৈ আছে স্কাল্প মিসাইলটোৰ বিষয়ে আমি জানিব লাগিব বহুত ফ্যাকচুয়াল ইনফৰমেশন আছে স্কাল্প মিসাইলক কি বুলি কোৱা হয় ইট ইজ অলসো নোন এজ স্টৰ্ম শ্যাডো ঠিক আছে কি বুলি কোৱা হয় স্টৰ্ম শ্যাডো ইট ইজ এ লং ৰেঞ্জ air launched cruise missile ঠিক আছে air launched cruise missile হয় and it was developed together by France and United Kingdom মনত ৰাখিবা দিব পাৰে statement কি the scalp missile is being developed by France and DRDO of India wrong statement France আৰু United Kingdom হে এই scalp missile to develop কৰিছে air launched cruise missile হয় It is in service with multiple NATO and allied forces member. NATO forces জানা North Atlantic Treaty Organization মানে বিশেষকৈ North Atlantic মহাসাগৰৰ northern part of যিমানবোৰ countries আছে আমি গম পাও যে they have a organization called NATO. In NATO বহুত কিখন country আৰু তেওঁলোকৰ allied যিমান কিখন country আছে যিমান air forces আছে সেই air force বৰ্তমান scalp missile ইউজ কৰি আছে আৰু কিয়নো scalp missileৰ features কি যদি আমি চাবলৈ যাও তুমি জানি আচৰিত হবা যে the missile has a launch weight কিমান ওয়েটৰ মানে তোমাৰ
কি কয় লঞ্চ ৱেইট কিমানলৈকে বিয়েৰ কৰিব পাৰে এৰাউণ্ড 1300 কিলোগ্ৰাম এণ্ড এ লেন্থ অফ এপ্ৰক্সিমেটলি 5.10 meter. It is powered by 1300 kilogram বহুত হয়. It is powered by turbojet engine. ইয়াত কি লাগে turbojet ইঞ্জিনৰ দ্বাৰা ইয়াক মানে পাৱাৰ দিয়া যায় বা like it derive the power by the from the turbojet engines and has a range of 250 kilometer. মনত ৰাখিবা ঠিক আছে 5.10 মিটাৰটো কি হয় এইটো তোমাৰ that is the length ঠিক আছে length okay আৰু টাৰ্বোজেট ইঞ্জিন ইয়াত ইউজ কৰা যায় আৰু 250 কিলোমিটাৰ লাগে ইয়াৰ ৰেঞ্জ আমি দেখিবলৈ পাওঁ It uses a tandem warhead. What is tandem warhead? Tandem warhead মানে কি warhead to গল A2 ঠিক আছে এই warhead to কেনেকুৱা হয় It is an anti-tank munition featuring two or more explosive charges arranged in sequence to defeat advanced armor, particularly explosive reactive armor for deep penetration and high damage. ইয়াতে কি হয় তোমাৰ মই কি ক'লো two or more explosive charges থাকে যিটোৱে একদম বহুত বেছি explosive reactive armorও যদি থাকে ঠিক আছে বা এডভান্স আৰ্মাৰকো কি কৰিব পাৰে ডিফিট কৰিব পাৰে ঠিক আছে ডিপ পেনিট্ৰেশ্যন কৰি হাই ডেমেজ দিব পাৰে ইয়াত আৰু এটা বস্তু কি থাকে ইয়াৰ যোনটো ডিজাইন দ্যাট ইজ ষ্টিল্থ ডিজাইন উইথ ঠিক আছে INS GPS টেৰাইন নেভিগেশ্যন চিষ্টেম মানে তোমাৰ GPS to জানা কি হয় GPS terrain navigation system for low level flight যদি suppose বহুত ওপৰতো উৰা নাই ঠিক আছে বহুত মানে মাটিৰ পৰা বহুত ওপৰত নহয় অলপ দূৰত যদি তোমাৰ ধৰা low level flight যেতিয়া লয় ন ঠিক আছে সেই তেতিয়া কি হয় নেভিগেশ্যনৰ কাৰণে GPS terrain navigation system এটাও ইয়াত আছে যাতে low level flight যাতে কৰিব পাৰে ঠিক আছে অবষ্টেকল যদি থাকে আইডেন্টিফাই যাতে কৰিব পাৰে উৰি গৈ থাকোতে ঠিক আছে ইনফ্ৰাৰেড সিকাৰ আছে এনচিউৰছ হাই প্ৰিচিজন ষ্ট্ৰাইকস পাকিস্তানত যেতিয়া ষ্ট্ৰাইক কৰা গৈছিলে কি হেল্প কৰিছে যি ইয়াত তোমাৰ ইনফ্ৰাৰেড সিকাৰ লগোৱা আছে যাৰ জৰিয়তে কি কৰে ষ্ট্ৰাইকবোৰ হাই প্ৰিচিজন হয় আৰু কোলেট্ৰেল ডেমেজ বহুত কম হয় মিনিমেল কোলেট্ৰেল ডেমেজ আৰু সবতছে ডাঙৰ কথা হৈ গ'ল কি অল ৱেডাৰ আৰু নাইট কেপেবল ৰাতিও তুমি ইউজ কৰিব পাৰা অল ৱেডাৰ কেপেবিলিটি ইয়াৰ আছে ইফেক্টিভ এগেইনষ্ট হাৰ্ডেন বাংকাৰ্ছ এণ্ড তোমাৰ এমো ডিপোটছ ঠিক আছে যদি বাংকাৰ্সও থাকে বহুত হাৰ্ডেন বাংকাৰ সেটো কি কৰিব পাৰে এই ভাঙি চুৰমাৰ কৰি দিব পাৰে ঠিক আছে তো স্কাল্প লং ৰেঞ্জ মিসাইলটো ইম্পৰ্টেন্ট হয় নেক্সট মুনছ মৌটন ঠিক আছে সাইন্টিষ্ট ফ্ৰম ইসৰো স্পেস এপ্লিকেশন সেন্টাৰ A2C জিওগ্ৰাফি ফালৰ পৰা ইমান ইম্পৰ্টেন্ট নহয় কিন্তু সায়েন্স এণ্ড টেকৰ পৰা বেছি ইম্পৰ্টেন্ট হয় জিওগ্ৰাফিৰ পৰা এইটো আচলতে জিওগ্ৰাফি পইণ্ট অফ ভিউৰ পৰা আমি পঢ়িব পাৰো মুনৰ যোনটো মৌটন ঠিক আছে মুনছ মৌটন কি হয় আমি চাই লওঁ Scientists from ISRO Space Application Center, ISRO Space Application Center যিসকল সাইন্টিষ্ট আছে তেওঁলোকে কি আইডেন্টিফাই কৰিছে এটা ল্যান্ডিং জোন ল্যান্ড কৰা মানে গম পাইছে ন য'ত গৈ পেলাই ল্যান্ড কৰিব পৰা যায় ঠিক আছে তো ল্যান্ডিং জোন ইন দা rugged south polar region of moon called Moon's Mountain for India's first lunar sample return mission Chandrayaan 4 তো Chandrayaan 4 টো কি কৰিব যাব তোমাৰ মুনৰ সাউথ পোলত যাব সাউথ পোলত গৈ ল্যান্ড কৰিব ঠিক আছে ল্যান্ড কৰি পেলাই কি কৰিব লুনাৰ স্যাম্পল আনিব মানে মুনৰ পৰা কিছুমান স্যাম্পল আনিব ষ্টাডি কৰিবৰ কাৰণে এবাউট দা সাৰফেস অফ দা মুন ঠিক আছে কেনেকুৱা হয় কি হয় ষ্টাডি কৰিবৰ কাৰণে কি কৰিব ইয়াৰ পৰা তোমাৰ হে মিশন ইয়াৰ পৰা লঞ্চ কৰিব আৰু তাত গৈ সাউথ পোলত ইণ্ডিয়াৰ যোনটো লুনাৰ চেম্পল কালেকশ্যন কৰা মুন চেম্পল কালেকশ্যন কৰিবৰ কাৰণে যোনটো চন্দ্ৰায়ন 4 মিছন যাব সেই কৰা যাব সেই 4 মিছাইলটোত লেণ্ডিং কৰিবৰ কাৰণে এটা জেগা লাগিব ন সো ইছৰোৱে সেই জেগাটো আচলতে বিচাৰি পাইছে ঠিক আছে যাক কোৱা গৈছে মুনছ মৌটন যিটো সাউদাৰ্ণ পোলত আছে why it is important কি কেনেকে এইটোৱে বহুত কাম দিব ঠিক আছে লেণ্ডিংৰ ক্ষেত্ৰত কেনেকে কাম দিব সো মুনছ মৌটন is a mountain about 600 meters high located near the south pole of the moon মুনৰ যোনটো সাউথ পোল আছে এই সাউথ পোলত এটা মাউন্টেইন আছে that is called মুনছ মাউন্টেইন যাক নাম দিয়া গৈছে 6000 মিটাৰ ওপৰত আছে ঠিক আছে পৃষ্ঠৰ পৰা 6000 মিটাৰ ওপৰত আছে ইন্টাৰেষ্টিং বস্তুটো কি হয় যে ইটস পিক ইজ লাৰ্জলি ফ্ল্যাট নরমালি কি হয় মাউন্টেইন পিকটো কি হয় এনেকুৱা হয় ন অলমোস্ট ঠিক আছে বহুত বেছি তোমাৰ স্টিপ হয় এটো কি হয় ওপৰটো কি হয় লাৰ্জলি ফ্ল্যাট হয় ঠিক আছে তো ফ্ল্যাট যদি হয় which is favorable for landing
and it is situated on the south circumpolar region SCR of the moon, and it is officially named Moon's Moton after NASA's mathematician and computer programmer Melba Roy Moton. এই Melba Roy Motonৰ নামতে এই সাউথ পোলৰ যোনটো লেন্ডিং জোন আছে এটা মাউন্টেনৰ ওপৰত সেই মাউন্টেনটো কি নাম দিয়া গৈছে মুনছ মোটন বুলি দিয়া গৈছে য'ত ঈশ্বৰ চন্দ্ৰায়ন 4 এ কি কৰিব তাতে গৈ পেলাই তোমাৰ ল্যান্ড কৰিব ঠিক আছে বুজি পালা একদম প্ৰিলিমছ ওৰিয়েন্টেড বস্তু হয় নেক্সট হৈ গল 5000 আৰ্টিস্টস perform নাগাৰা নাম ৰিসেন্টলি আমি গম পাইছো যে তোমাৰ হৰি মন্দিৰ যি নলবাৰীৰ হৰি মন্দিৰ আছে সেই হৰি মন্দিৰৰ প্ৰাংগণত প্ৰায় 5000 আৰ্টিস্টে কি কৰিছে নাগাৰা নাম 10 ফেব্ৰুৱাৰীতে পৰিবেশন কৰিছিলে তো নৰ্মেলি এই যোনটো ইভেন্ট আছে এটো জিএস পেপাৰ 5 আসাম আৰ্ট এণ্ড কালচাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হয় এই যোনটো ইভেন্ট আছিলে দা ইভেন্ট এইমড টু পপুলাৰাইজ নাগাৰা নাম ঠিক আছে নাগাৰা নাম পপুলাৰাইজ কৰিবৰ কাৰণে যেটো এটা এটা ট্ৰেডিশনেল ফোক পাৰফৰ্মিং আৰ্ট হয় ঠিক আছে লোৱাৰ আসামৰ বিশেষকৈ হেতু পপুলাৰাইজ কৰিবৰ কাৰণে এই ষ্টেপটো লোৱা গৈছিলে আৰু ডেফিনেটলি তোমাৰ ইনঅগ্ৰেশন কোনে কৰিছিলে জয়ন্ত মল্ল বৰুৱাই কৰিছিলে কাৰণ তেওঁৰ নিজৰ সমষ্টি হয় the minister highlighted the widespread presence of Nagara Nam artists in Nalbari villages. An announcement was made up to set up a trust for the welfare and promotion of the Nagara Nam artists. তো আমাৰ এটা বস্তু বহুত প্ৰবলেম কি হয় যে আমাৰ যিখিনি আৰ্টিষ্ট থাকে তেওঁলোকৰ পিছৰ পৰ্যায়লৈ যেতিয়া তেওঁলোকে কাম কৰি থাকে তেতিয়া তেওঁলোকে অৰ্থ উপাৰ্জন কৰে পইচা পাতি তেওঁলোকে উপাৰ্জন কৰে কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া 60 17 ইয়াৰ্স যেতিয়া এজ হয় তেতিয়া তেওঁলোকে কালচাৰালি ইমানখিনি এক্টিভ হৈ থাকিব নোৱাৰে আৰু যাৰ কাৰণে তেওঁলোকক কিছু ক্ষেত্ৰত কোনোবাই হয়তো শিল্পী পেঞ্চন পায় কোনোবাই নাপায় তো এই নাগাৰা নাম আৰ্টিষ্ট যিখিনি আছে নাগাৰা নামৰ লগত জড়িত যোনখিনি মানুহ আছে তেওঁলোকে যাতে পেঞ্চন পাব পাৰে তাৰ কাৰণে এটা ট্ৰাষ্ট সেটআপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকী আচলতে কি কৰিছিলে বা এমএলএ গৰাকী কি কৰিছিলে তেওঁটো মন্ত্ৰী হয় অসমৰ এগৰাকী অসম বিধান সভাৰ তো তেওঁ হেতু বস্তু তাতে এনাউন্সমেন্ট কৰিছিলে ঠিক আছে আৰু নাগাৰা নামৰ মানে সবতছে ভাল কথাটো এটো হয় যে both male and female performers ঠিক আছে বেলেগ বেলেগ অঞ্চলৰ তেওঁলোকে তাত পাৰ্টিসিপেট কৰিছে বা পাৰ্টিসিপেট কৰে the event was supported by Hodo Ohom Nagara Nam সংঘ এটা এটো নিউজ হয় now what is Nagara Nam ঠিক আছে that is important Nagara Nam এটা ডিভোশনাল ফোক পারফর্মিং আর্ট হয় কোড বেসিক্যালি লোয়ার আসামত বেশি প্রসিদ্ধ It combines a Nam Kirtan devotional singing with the rhythmic beating of Nagara. Nagara বাদনৰ ঠিক আছে সুৰত নাম কীৰ্তন যেতিয়া কৰা যায় হেতুক আমি নরমালি কি কওঁ যে নাগাৰা নাম বুলি কওঁ It is primarily associated with একশৰণ নাম ধৰ্ম or neo Vaishnavism tradition of Assam. Performances are usually held in Namgors, temples and community spaces, especially in Lower Assam's districts like Nalbari. ঠিক আছে এতিয়া কথাটো হৈ গল কি আমাৰ কাৰণে ইম্পৰ্টেন্ট কি হয় পারফরম্যান্স এন্ড স্ট্রাকচারটো আমি জানিব লাগিব In Nagara Nam performance is not just a song, it is a spiritual event that can last for hours. ইয়াত কি থাকে চোৱা টিমটো যোনটো থাকে ন যেটো নাগাৰা নামৰ টিম থাকে ইয়াত দেখিব পাইছা ন এই টিম যোনটো থাকে টিমটোত এগৰাকী কি থাকে পাঠক থাকে ঠিক আছে who is basically the leader that means the lead singer যোনে নাগাৰা নামত নাম কীৰ্তন গায় আৰু লগত বাকি মানুহ থাকিব যোনে লগত তেওঁলোকে সহযোগিতা কৰে The lead singer who narrates stories from Puran, Mahabharata and Ramayana, he often uses mudras, gestures and minor acting. তুমি দেখিছা যে নাগাৰা নামৰ যিবোৰ ৰিলস আহে তাতো চাগে দেখা পাইছা এগৰাকী ফিমেল নাগাৰা নাম আৰ্টিষ্ট আছে তেওঁ কি কৰে হাতেদি অঙ্গি ভঙ্গি কৰে ঠিক আছে মুদ্ৰা কৰে জেস্টাৰ্স কৰে মাইনৰ এক্টিং কৰে সেই পুৰাণ মহাভাৰতৰ ৰামায়ণৰ যিখিনি ষ্টৰী আছে ষ্টৰীখিনি নেৰেট কৰিবৰ কাৰণে সো এটো এটা বহুত ডাঙৰ এটা আৰ্ট ফৰ্ম হয় এটা তেওঁৰ লগত যিখিনি মানুহ থাকে তেওঁলোকক কোৱা হয় পালি a group of 6 to 7 singers who repeat the verses বা ঘোষা বুলি আমি যাক কওঁ সেই ঘোষা ৰিপিট কৰে ঠিক আছে তেওঁলোকে লগে লগে গাই যায় and play small cymbals যাক কোৱা সৰুতাল খুটিতাল লৈ পেলাই তেওঁলোকে কি কৰে নাগাৰাৰ শব্দৰ লগত তেওঁলোকে খুটিতাল বজায় 6 পৰা 10 জন মান মেম্বাৰ থাকে এনেকুৱা কোনো প্ৰিসাইজলি নহয় যে 6 জন থাকিব বা 5 জন থাকিব নৰ্মালি 6 to 10 মেম্বাৰ্স থাকে যাক কোৱা হয় পালি মূল গৰাকী কোৱা হয় পাঠক তাৰ পিছত পালি আৰু এজনক কোৱা হয় নগৰু মানে the percussionists who play the nagara কি হয় পারকাশন হয় ন তো so like it's a percussion ঠিক আছে percussion instrument হয় so যোনে নাগাৰা বজায় তাক কোৱা হয় নাগৰু
ঠিক আছে আৰু ইনষ্ট্ৰুমেণ্ট কি ইউজ কৰা হয় নাগাৰা ইউজ কৰা হয় আমি জানো which is like a pair of cattle drums ঠিক আছে আৰু যিটো ডাঙৰ নাগাৰা হয় ন মানে দবা বুলি আমি নৰ্মেলি এইফালে কওঁ সেই লাৰ্জাৰ ওৱান ইজ কল ধুমধুমি ঠিক আছে ডিপ বেছ মানে দবাৰ নিচিনাই হয় আৰু তাতকৈ অকণমান সৰু হয় এণ্ড দ্য স্মলাৰ ওৱান ইজ কল কুৰকুৰি হাই পিচ ঠিক আছে যিটো আমি নৰ্মেলি নাগাৰা দেখোঁ ন সেই নাগাৰাটোক কোৱা হয় কুৰকুৰি লোৱাৰ আছামত আৰু অকণমান ডাঙৰ নাগাৰাটোক কোৱা হয় ধুমধুমি ঠিক আছে আৰু লগত কি তোমাৰ ইউজ কৰা মানে ব্যৱহাৰ কৰা যায় বজোৱা যায় ভোৰতাল আৰু তাল খুটি তাল স্মল চিম্বলছ আৰু ডাঙৰ তাল বৰ তাল ব্যৱহাৰ কৰা যায় দা জাগনি জাগনি মানে কি হয় জাগনি নৰ্মেলি কি হয় জাগনি জগোৱা ঠিক আছে নৰ্মেলি কি হয় দা পাৰফৰ্মেঞ্চ ইউজুৱেলি বিগিনছ উইথ এ হাই এনাৰ্জি ৰেপিড ড্ৰামিং ছেশ্যন যেতিয়া ঘোষা গাব তাৰ আগত কি এটা ৰেপিড ড্ৰামিং ছেশ্যন হয় ঠিক আছে মানে সেইটো কি হয় যে তোমাৰ ভিতৰৰ সেই অনুভৱটো ফিলটো আনিবৰ কাৰণে এটা মানে যেনেকৈ তোমাৰ দেখা ন যে যেতিয়া এগৰাকী ছিংগাৰে গান গাবলৈ যায় তাৰ আগত অকণমান জেমিং টাইপ হয় তো ইয়াত কি হয় নাগাৰা নাম পাৰফৰ্ম কৰাৰ আগত এটা ড্ৰামিং ছেশ্যনৰ নাগাৰা বজোৱা যায় বিটত সেই যোনটো একদম হাই এনাৰ্জি ৰেপিড ড্ৰামিং ছেশ্যন হয় ন সেইটো কোৱা হয় জাগনি টু কেপচাৰ দ্য অডিয়েন্স এটেনশ্যন এণ্ড এৱেকেন দ্য স্পিৰিচুৱেল এটমস্ফিয়াৰ ঠিক আছে তোমাৰ মানে স্পিৰিচুৱেল এটমস্ফিয়াৰটো যাতে ধৰ্মীয় অনুভূতি যাতে জাগি উঠে আৰু যাতে অডিয়েন্স যোনখিনি থাকে তেওঁলোকক যাতে এট্ৰেক্ট কৰিব পৰা যায় তাৰ কাৰণে সেই জাগনি দিয়ে আচলতে নাগাৰা নাম আৰম্ভ কৰে দ্যাটছ অল ফৰ টুডে ছেশ্যন দিছ ইজ দ্য লিষ্ট অফ দ্য কুৱেশ্যনছ ফৰ টুডে এণ্ড কিপ ৱাচিং এক্সাম শাস্ত্ৰছ থেংক ইউ